ইতিহাসে গৰকা মালৌ পথাৰত যোৰহাট নগৰৰ পৰা প্ৰায় 12-13 কিলোমিটাৰ উত্তৰ পশ্চিম দিশত ঐতিহাসিক বৰভেটি অৱস্থিত। আহোম স্বৰ্গদেউ লক্ষীসিংহৰ ৰাজত্বকালত অৰ্থাৎ 1769 পৰা 1780 খ্ৰীষ্টাব্দত মায়ামৰা সত্ৰাধিকাৰ অষ্টভুজ গোহাঁইৰ দিনতেই তেওঁৰ পুত্ৰ সপ্তভুজে 1768 খ্ৰীষ্টাব্দত সমগ্ৰ অসমত সিঁচৰতি হৈ থকা শিষ্যসকলক আমন্ত্ৰণ কৰি আনি গাইপতি একোচপৰাকৈ মাটি দিয়াই মালৌ পথাৰৰ দ ঠাইত শৰৎকালত বৰভেটি বন্ধাইছিল বুলি জনশ্ৰুতি আছে। এই ভেটি বন্ধাবৰ বাবে সেই ঠাইত প্ৰায় 8,90,000 শিষ্য গোট খাইছিল। মালৌ পথাৰৰ উক্ত ঠাইডোখৰ 24 হাত দ আছিল। বৰ্তমান এই ভেটিৰ উচ্চতা 360 ফুট আৰু 120 ফুট বহল। তলত দীঘলে 380 ফুট, প্ৰস্থই 189 ফুট আছিল। বৰভেটিৰ মুঠ মাটিকালি 6 বিঘা 1 কঠা আৰু 10 লোচা। বৰ্তমান সমতলৰ পৰা বৰভেটি প্ৰায় 20-22 ফুট মানহে ওখ হ'ব, কিন্তু প্ৰথম অৱস্থাত সমতলৰ পৰা ইয়াৰ উচ্চতা আছিল প্ৰায় 54 ফুট। ভেটিটো ওখ হোৱাৰ বাবে বৰভেটি বুলি ইতিহাস প্ৰসিদ্ধ। বৰভেটি আৰু খুটিয়াপুতা সত্ৰৰ মাজৰ দূৰত্ব 3 কিলোমিটাৰ আৰু ইয়াৰ মাজতে নপাম সত্ৰৰ মজিয়া ভেটি আছিল। সেই ভেটিৰ নামেৰে আজিও সেই অঞ্চল মজিয়া ভেটি নামেৰে ইতিহাস প্ৰসিদ্ধ। 1769 খ্ৰীষ্টাব্দত মায়ামৰা সত্ৰাধিকাৰ সপ্তভুজৰ তত্বাৱধানতে তেওঁৰ শিষ্যসকলে আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। এই বিদ্ৰোহ অসমৰ ইতিহাসত মোৱামৰীয়া বা মায়ামৰা বিদ্ৰোহ নামেৰে জনাজাত। বৰভেটিৰ নলগোৱা উৎসৱ অথবা ইয়াৰ নিৰ্মাণৰ ইতিহাস পৰ্যালোচনা কৰাৰ আগত মায়ামৰা সমাজ আৰু ধৰ্মীয় পৰম্পৰাৰ বিষয়ে এটি চমু বৰ্ণনা দাঙি ধৰাৰ প্ৰয়াস কৰিলোঁ। 1414 শকত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ প্ৰতিষ্ঠিত বৈষ্ণৱ ধৰ্ম শেষলৈ ব্ৰহ্ম সংহতি, নিকা সংহতি, পুৰুষ সংহতি আৰু কাল সংহতি এই 4টা ভাগত বিভক্ত হয়। সেইদৰে একশৰণ ভাগৱতী নাম ধৰ্মৰ নামঘৰবিলাকো ভাগ ভাগ হৈ পৰে। ভৱানীপুৰীয়া শ্ৰী শ্ৰী গোপালতা আছিল কাল সংহতিৰ জনক, কিন্তু এই সংহতিৰ উৎকৰ্ষ সাধক আছিল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ। নাৰায়ণপুৰৰ বিষ্ণুপালিক কুঞ্জ এখন সত্ৰ প্ৰতিষ্ঠা কৰি মায়ামৰা বৈষ্ণৱ, কিন্তু এই সংহতিৰ উৎকৰ্ষ সাধক শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাৰায়ণপুৰৰ বিষ্ণুবালি কুঞ্জিত এখন সত্ৰ প্ৰতিষ্ঠা কৰি মায়ামৰা বৈষ্ণৱ ধৰ্মৰ প্ৰথমজনা ধৰ্মপ্ৰচাৰক হোৱাৰ গৌৰৱ অৰ্জন কৰে আৰু তেতিয়াৰে পৰা মায়ামৰা নৱ বৈষ্ণৱ ধৰ্মই পূৰ্ণতা লাভৰ দিশত অগ্ৰসৰ হয়। বিষ্ণুবালিকুঞ্জী, মদাৰখাট, পুৰণিমাটি, কালজাৰ, বৰভেটি সত্ৰ, নাহৰাতি, গড়পৰা, বগৰীতলীয়া, খুটিয়াপুতা, দিনজয়, টিফুক, ঢলা আদি কৰি মুঠ 12খন সত্ৰ মায়ামৰা ধৰ্মীয় অভ্যুত্থানৰ কালত প্ৰতিষ্ঠা হৈছিল। মায়ামৰা বৈষ্ণৱ ধৰ্মৰ পৰম্পৰা অনুযায়ী সত্ৰসমূহত জড় মূৰ্তি স্থাপন, পূজা পাতল, বিধান আৰু তীৰ্থ ভ্ৰমণ নীতিবিৰুদ্ধ কথা। মূৰ্তিৰ পৰিৱৰ্তে সত্ৰসমূহত ভাগৱত, কীৰ্তন, দশম, ভক্তিমংগল ঘোষা, নামঘোষা আদি স্থাপন কৰা হয়। স্বতন্ত্ৰীয়ভাৱে নাম ধৰ্মত শৰণ লোৱা মায়ামৰাসকল আছিল একেশ্বৰবাদী। মহাপুৰুষ শংকৰদেৱৰ দৰে অনিৰুদ্ধদেৱেও ভক্তি মাৰ্গত গুৰুত্ব দিছিল। উল্লেখযোগ্য যে বৈষ্ণৱ ধৰ্মৰ সত্ৰ আৰু নামঘৰত মুখামুখিকৈ বহা বা আসন গ্ৰহণ কৰা প্ৰথা, আশীৰ্বাদ প্ৰদান কৰা, নামৰ সুৰ, নামত বোৱা হাত চাপৰি, তাল মৃদংগৰ গায়ন বায়ন, শৰাই সজোৱা প্ৰথা, চৰাঘৰৰ আৰ্হি মধুচৰ ফালেদি নামঘৰত প্ৰৱেশ আহোম সংস্কৃতিৰে অৱদান। ইয়াৰ কিছুমান প্ৰথা কিছু পৰিৱৰ্তিত ৰূপত এতিয়াও থাইলেণ্ড আদি দক্ষিণ পূব এছিয়াৰ দেশসমূহত প্ৰচলিত হৈ আছে। এই মায়ামৰাসকলৰ পুণ্যতীৰ্থ মালৌৰ বৰভেটি কিয় নিৰ্মাণ কৰিছিল, এইলৈ চিন্তানায়কসকলৰ মাজত মতানৈক্য হোৱা দেখা যায়। বৰভেটি নিৰ্মাণৰ পটভূমিত 3টা জনশ্ৰুতি প্ৰচলিত। সেইকেইটা হ'ল মোৱামৰীয়া বা মায়ামৰা বিদ্ৰোহৰ প্ৰতি থকা জনসমৰ্থনৰ বুজ লোৱা, পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে এখন তীৰ্থস্থান নিৰ্মাণৰ লক্ষ্যৰে ভেটিৰ প্ৰতিষ্ঠা কৰোৱা, মায়ামৰা সমাজৰ বাবে এখন সত্ৰ প্ৰতিষ্ঠা কৰা। প্ৰথমটো জনশ্ৰুতি মতে মায়ামৰা বিদ্ৰোহৰ প্ৰতি জনসমৰ্থকৰ কেনে তাৰ বুজ ল'বলৈ মায়ামৰা বিদ্ৰোহৰ প্ৰতি জনসমৰ্থন কেনে তাৰ বুজ ল'বলৈ মায়ামৰা গোসাঁই অষ্টভুজদেৱে
ভক্তসকলৰ দ্বাৰা প্ৰত্যেকৰে এচপৰাকৈ মাটি দি বৰভেটি বনাইছিল। বৰভেটি যিমানেই ওখ হৈছিল জনসমৰ্থন সিমান হৈছিল বুলি প্ৰকাশ। উল্লেখযোগ্য যে মায়ামৰা বিদ্ৰোহৰ প্ৰস্তুতি ইয়াৰ বহু আগৰ পৰাই চলি আছিল। গতিকে তাৰ অনেক কাল পাছত বৰভেটিৰ মুখ্য উদ্যোক্তা অষ্টভুজ গোসাঁয়ে ৰণধ্বনি বজাবলৈ উক্ত ভেটি নিৰ্মাণ কৰিছিল বুলি থকা জনশ্ৰুতি বিশ্বাস কৰিলে গুৰুজনাৰ বৌদ্ধিক তথা আধ্যাত্মিক সত্তাক নিশ্চয় উপহাস কৰা হ'ব। মালৌৰ বৰভেটি নিৰ্মাণৰ উক্ত যুক্তি কেতিয়াও বাস্তৱসন্মত হ'ব নোৱাৰে। দ্বিতীয়টো জনশ্ৰুতি মতে পূৰ্ণানন্দ বুঢ়াগোহাঁইদেৱে এখন থান স্থাপন কৰিবলৈ বৰভেটি বন্ধুৱাইছিল। উল্লেখযোগ্য যে অপদেৱতাক পূজা পাতল দি সেইসকলক উপদৃষ্টিৰ পৰা কৃষিক ৰক্ষা কৰিবৰ বাবে সেই কালত পথাৰৰ মাজত অনেক থান প্ৰতিষ্ঠা কৰা হৈছিল। গতিকে এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত এই জনশ্ৰুতি একেবাৰে উলাই কৰিব নোৱাৰি। তৃতীয়টো জনশ্ৰুতি মতে আদ্যগুৰু অনিৰুদ্ধদেৱৰ জ্যেষ্ঠ পুত্ৰ কৃষ্ণদেৱ গোসাঁয়ে ককিলামুখ ভাটিত যি ঠাইত অনিৰুদ্ধদেৱে এটা খুঁটি পুতি থৈ গৈছিল সেই স্থানত এখন সত্ৰ প্ৰতিষ্ঠা কৰা হয়। কালক্ৰমত ব্ৰহ্মপুত্ৰৰে খুটীয়া পোতা নামেৰে জনাজাত এই সত্ৰৰ ভেটি খহাই নিয়াত অষ্টভুজ গোসাঁয়ে তাৰ সকলো সা সম্পত্তি স্থানান্তৰ কৰি আনি 1690 শকত মালৌৰ কুৰুকানীত ভেটি বান্ধি এখন সত্ৰ প্ৰতিষ্ঠা কৰে। প্ৰকাশ যে বৰভেটিৰ ওপৰত অস্থায়ী ঘৰ সাজি 7 দিন 7 ৰাতি গায়ন বায়ন গাই কংসবধ ভাওনাৰে উৎসৱ সামৰে। উল্লেখযোগ্য যে এক দীঘলীয়া বিদ্ৰোহত জৰ্জৰিত মায়ামৰা সমাজৰ বৰভেটিৰ প্ৰতি আদৰ যত্ন হ্ৰাস হৈ অহাত সেই ঠাইত বৰভেটিত স্থায়ী সত্ৰ প্ৰতিষ্ঠা কৰাটো স্বাভাৱিকতে সম্ভৱপৰ হৈ নুঠিল। অৱশ্যে পৰৱৰ্তী কালত মায়ামৰা ভক্তসকলে প্ৰতি বছৰে প্ৰথম খেপ শস্য চপোৱাৰ পাছত আঘোণ মাহৰ প্ৰথম সপ্তাহৰ কোনো এটা দিনত সকলো লগ হৈ বৰভেটিত নলগোৱা উৎসৱ পালন কৰিবলৈ আৰম্ভ কৰে। মাটিৰ চাকিৰে বন্তি প্ৰজ্বলন কৰি বৰভেটিৰ ওপৰত স্থাপন কৰাৰ পাছত সেৱা আগবঢ়োৱা হয়। নতুন চাউলৰ পিঠাগুৰি গাখীৰ আৰু গুড়েৰে তৈয়াৰী সাজ মাহ প্ৰসাদ কল কুঁহিয়াৰ আদি নৈবেদ্যৰে শৰাই সজাই গায়ন বায়ন গোৱা হয়। উক্ত গায়ন বায়ন মৃদং আৰু তালেৰে পৰিৱেশন কৰা হয়। নলগোৱা উৎসৱত অসমৰ বিভিন্ন ঠাইৰ পৰা আহি কমেও 1 লাখ ৰাইজৰ সমাগম হয়। সকলো ভক্তই ভেটিটোৰ ওপৰত মাংগলিক কাৰ্য সমাপন কৰাৰ প্ৰৱণতা দেখা যায়। ঐতিহাসিক বৰভেটিত এই উৎসৱ আজিও অতি নিষ্ঠাৰে পালন কৰা হয়। উল্লেখযোগ্য যে মুজিয়া ভেটিত মায়ামৰা ভক্তসকলে ভোজন গ্ৰহণ কৰিছিল বুলি জনশ্ৰুতি আছে। ওপৰৰ আলোচনাৰ পৰা এই কথা সহজে অনুমান কৰিব পাৰি যে মালপথাৰৰ দ পানীৰ মাজত মায়ামৰা সত্ৰাধিকাৰ অষ্টভুজ গোসাঁইৰ সত্ৰ প্ৰতিষ্ঠাৰ মূল লক্ষ্য আছিল আধ্যাত্মিক ধ্যান ধাৰণাৰ পবিত্ৰ স্থলী সত্ৰ অনুষ্ঠানৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু চাৰিওফালে জলৰাশিৰে আবৃত এক শান্ত সৌম্য পবিত্ৰ তথা নিৰ্মল পৰিৱেশৰ সৃষ্টি কৰা। কিন্তু ইয়াৰ বিপৰীতে 24 হাত দ পানীত মায়ামৰা সত্ৰাধিকাৰ অষ্টভুজ গোসাঁয়ে ৰণৰ পটভূমি ৰচনাৰ আঁচনি তৈয়াৰ কৰাটো এক কল্পনাপ্ৰসূত ধাৰণা। তদুপৰি আধ্যাত্মিক ধ্যান ধাৰণাৰ স্থানত ৰণাংগনৰ ঢৌত আখ্যা দিলে ধৰ্মীয় তথা আধ্যাত্মিক অনুভূতিক আঘাত সনা হ'ব। বিভিন্ন ঐতিহাসিক সমল আৰু বাৰ্ষিক নলগোৱা উৎসৱ পালন কৰাৰ পৰম্পৰাই বৰভেটি বন্ধুৱাৰ তৃতীয় জনশ্ৰুতি অৰ্থাৎ এখন সত্ৰ প্ৰতিষ্ঠাৰ যোগ দিয়ে যে অধিক সবল তাত সন্দেহৰ অৱকাশ নাই। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিহেতু ভিডিঅ'টোৰ মূল কথাখিনি ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে সেইবাবে যদি তাত কিবা ভুল হৈছে তেন্তে কমেণ্ট কৰি আপোনালোকৰ মতামত আগবঢ়াব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।